জানিলো যিহেতু তেজিলি মোক ধ্যানত থাকোঁতে বহি হাতৰ পোহক কামোৰ চিন্দি দেখিয়া ভুলে হাঁহি অৰব দূৰ গুচৰ কিনো অনাচাৰ কৰিলে পূজা নষ্ট সেই অপমানে গৈলে কোনো স্থান আমাক কৰে কষ্ট যদি আনো বেলি তোক পাৰো গালি নাহিবি তই তোৰা এই গুলি ৰাজা বিচাৰি ফুৰন্তে দেখিল এই বুলি আজি ভৰত ৰজাই কান্দি কান্দি মৃগ পোৱালিটোক বিচাৰি বনৰ মাজত ঘূৰি ফুৰিছে। মই পূজা কৰাৰ সময়ত যি ফুল তুলসী হাতত লওঁ তাকো তই কামুৰি আজৰি লৈ আহ, তেতিয়াও মই তোক ৰাগ খং নকৰোঁ। তথাপি তই যে মোক ত্যাগ দিলি এই বুলি গৈ 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 এটা জেগাত খোজ বহা জেগা এটাত যাই পহু পোৱালিটো খোজটো পালে আৰু এই খোজটো দেখি সেই খোজে খোজে নিৰীক্ষণ কৰি গৈ আছে আজি ৰজাই। সেইটোকে আমাক দেখুৱালে সেই লোকসকল এয়াই হ'ল মায়া। আমি মায়া ত্যাগ দিবা শিকিব লাগিব। মায়া ত্যাগ দিব নোৱাৰিলে সেইকাৰণে আমাক কৈছে মহান জ্ঞানী পণ্ডিত সকলৰ বিঘিনি ঘটে, হয়নে? তাই এটা প্ৰমাণ মই অকণমান আগুৱাই গ'লোঁ, বেয়া নাপাব। সভৈ ঋষিয়ে ব্ৰহ্মাক গৈ কৈছেগৈ মোক ব্ৰহ্ম ঋষি বাপটো দিয়ক আৰু। এতিয়া ব্ৰহ্মাই ক'লে ব্ৰহ্ম ঋষি বাপ কোনে পাব জানা? যিসকলে ৰিপুসমূহক পৰিচালিত কৰিব শিকিলে, লোভ মোহ কাম ক্ৰোধ মদ মৎসৰ্য অহংকাৰ অভিমান বাহাদুৰি টেম্পাৰ গৌৰৱ জেদ, এইসকল যিসকলে পৰিচালনা কৰিব শিকিলে, মায়া ত্যাগ দিবা শিকিলে, সেইসকলেহে ব্ৰহ্ম ঋষি বাপ পায়। তেতিয়া সভৈ ঋষিয়ে ক'লে মই সেই পৰিচালনা চব কৰি আছোঁ পৰম পিতা, আপুনি অৰ্ডাৰ দিলে বোলে অৰ্ডাৰ দিম বাৰু মই, তুমি ৭,০০০ বছৰ তপস্যা কৰা, তাৰপাছত তোমাক মই এই দায়িত্ব দিম। এই বুলি কোৱাত বনৰ মাজত তপস্যাত লাগি গ'ল, পকা ফল মূল খাই। ৭,০০০ বছৰ তপস্যা পূৰ্ণাংগ হৈ মাত্ৰ ৩টা দিন বাকী আছে। তেতিয়া ইন্দ্ৰই দেখিলে ৭,০০০ বছৰ তপস্যা পূৰ্ণ হ'লে এই ঋষিয়ে ক'ৰবাত স্বৰ্গ ৰাজ্যখন মোৰ কাঢ়ি ল'ব আহি। ইন্দ্ৰৰ সেইটোৱে ভয় আৰু স্বৰ্গ ৰাজ্য কাঢ়ি লোৱাটোৱে। গতিকে লগে লগে ইন্দ্ৰই উৰ্বশীক ক'লে এৰা উৰ্বশীক যোৱা, এইয়া মুনিয়ে দেখিছা কি ধ্যান কৰি আছে, তুমি নাচ গান কৰি ধুনীয়া দেখুৱাই এই মুনিজনৰ তপস্যাটো ভংগ কৰা। লগে লগে উৰ্বশী গৈ নাচ গান কৰি যেতিয়া মানে সভৈ ঋষিয়ে চকু মেলি চাই উৰ্বশীৰ ৰূপ যৌৱন দেখা পায়, তেওঁ নিজে ক'ত আছে ক'ব নোৱাৰা হ'ল। হয়, ক'ব নোৱাৰা হৈ উৰ্বশীক কৈ দিয়ে উৰ্বশী মই যি কওঁ তুমি তাকে শুনিব লাগিব। কৈছে ঋষিৰাজ কওক আৰু, বোলে কওক আৰু নহয়, তুমি বেগতে আহা মোৰ আশ্ৰমত মোৰ পত্নী হৈ থাকিব লাগিব, এতিয়া আমি দুয়ো একেলগে গৃহবাস কৰিম। কথাটো সৰ্বনাশ হ'ল। আৰু যদি তাকে নকৰা সাপ দি ভস্ম কৰিম। মুনিসকলক বুলি ক'লেতো বৰ ভয়, সাপ দিব পাৰে। লগে লগে কান্দি কান্দি উৰ্বশীয়ে মানে ইন্দ্ৰক ক'লে। তেতিয়া ইন্দ্ৰই আকৌ মুনিসকল বুলি ক'লেতো ইন্দ্ৰও ভয়, ক'ৰবাত সাপ দিব নহয় বাৰু, হয়নে? এতিয়া সেনেধৰণৰ মুনি কেইটামান এতিয়া আমাক লাগিছিল। এতিয়া অসমত মন গড় ঢলা-শদিয়াৰ পৰা ধুবুৰীলৈ ঘূৰি ফুৰি যিটো পাইছোঁ, কিছুমান পুৰুষ প্ৰকৃতি বা পুৰুষ আৰু প্ৰকৃতি মানে খুব উদণ্ড অত্যাচাৰী অজ্ঞানতা হৈছে। যদি সেইসকল কেইজনমান ঋষি লৈ আহি কিছুমানক খাপ দি দি যদি ভস্ম কৰাই দিব পৰা হয়, চব ঠাণ্ডা হৈ গ'ল হয়। এতিয়া সেইসকল ঋষি নাপাওঁ, হায় হায় দেশখন কেইটামানে নষ্ট কৰিব ওলাইছে। তেতিয়া লাহেকৈ ইন্দ্ৰই ক'লে হেৰা উৰ্বশী
মই ঋষি বুলি ক'লে মোৰো ভয় লাগে। গতিকে তুমি দুটি সন্তান তুলি দি থৈ গুচি আহা স্বৰ্গলৈ। তেতিয়াতো আৰু চিন্তা হ'ল, দুটি সন্তান তুলিবলগীয়া হ'লে কিমান দিন ঋষি ঘৈণীয়েক বা পত্নী হৈ থাকিব লাগিব ন। কান্দি কান্দি বিষ্ণুক আৰাধনা কৰিলে। তেতিয়া বিষ্ণুৱে ক'লে, মানে ইন্দ্ৰৰ বাক্যটো অৱহেলা কৰিব পৰা ক্ষমতা নাই, মই এটা তোমাক সকাহ দিলোঁ। কি সকাহ জানা? একেলগে দুইটি সন্তান তুলি দি থৈ গুচি আহা। সেইদিনাৰ পৰা আমাৰ এই মৰ্ত্যত যজা সন্তান জন্ম হোৱা হ'ল। তাৰ আগত যজা সন্তান নাছিল। তেতিয়া এই মৰ্মে উগ্ৰকী সবৈ ঋষি ঔৰসত গৰ্ভৱতী হ'ল। 10 মাহ 10 দিনৰ পাছত দুটি কেঁচুৱাত জন্ম দি ক'লে, হে বিষ্ণু, আপোনাৰ পৰামৰ্শ মতে এই দুটি কেঁচুৱাত জন্ম দিয়া হ'ল, এতিয়া আপোনাক অৰ্পণ কৰিলোঁ, মই যাওঁ। এই বুলি স্বৰ্গলৈ উৰা মাৰি গুচি যোৱাৰ লগে লগে মানে দেখে যে মুনিয়ে দেখিলে কথা ক'ব নে ক'ব। মোৰতো 7,000 বছৰ তপস্যা কৰা মায়াত কৰি এনেই গ'লেই, আকৌ যদি এতিয়া এই কেঁচুৱা দুটা মৃত্যু হয়, নৰহিতা পাপত পৰিলে মোক পৰিলানে নহ'ব। গতিকে কান্দি কুটিয়াৰ, হে বিষ্ণু, ময়ো আপোনাক এই কেঁচুৱা দুটা অৰ্পণ কৰিলোঁ, মই যাওঁগৈ। এই বুলি হিমালয়গিৰি পৰ্বতত গৈ মানে পাপ নাশ কৰিবৰ কাৰণে ধ্যানত বহিল। তেতিয়া বৈকুণ্ঠৰ ওপৰৰ পৰা বিষ্ণুৱে দেখি হাঁহিলে। হাঁহাৰ লগে লগে লক্ষ্মীয়ে সুধিলে, তুমি তলৰ পিনে চাই কিয় হাঁহিলা? না বেলেগ এগৰাকী তোমাৰো ভাল পোৱা কোনোবা আছে নেকি? হয়, কাৰণ কৃষ্ণকো বিষ্ণুকো বিশ্বাস নকৰে নহয় লক্ষ্মীয়ে, কৰে জানে? হয়নে? আমাৰ এতিয়া ফাকুৱা গোসাঁনীবোৰ কিয় উলিয়ায়? কাৰণ আছে। অ' প্ৰেমতে পগলা হ'লে ঐ যাদৱা, প্ৰেমতে পগলা অ' মন্দিৰৰ ভিতৰে অ' লক্ষীয়াই কয়েৰী, অ' ঘুনুচালৈ গভীয়া গ'লে ঐ যাদৱা, প্ৰেমতে পগলা কৃষ্ণ ঈশ্বৰ কৃপা হয়নে? কাৰণ লক্ষীয়াই কেৰি ঘুনুচা গৃহত যাই পেলাই 8 দিন গভীয়া থকাগৈ নাই। গতিকে বিশ্বাস কৰিব টান কৃষ্ণ। এই তেতিয়া প্ৰভুৱে ক'লে, এই কাহিনী এইটোৱে, বুজিছা? তেতিয়া লগে লগে লক্ষ্মীয়ে ক'লে, ব'লাচোন ব'লা আমি যাওঁ। লগে লগে দুয়ো আহি দেখেই এই মুনিৰ আশ্ৰমত এই মাত্ৰ জন্ম দি থৈ যোৱা কেঁচুৱা দুটা দেখাৰ লগে লগে ইমান ধুনীয়া মৰম লগা। এই লক্ষীয়ে ক'লে, আজিৰ পৰা আমাৰ পুত্ৰ হ'লে তেতিয়া লৈ ব'লা। হয়, এই বুলি বৈকুণ্ঠত লৈ গ'ল। লৈ যায় ধুৱাই পখলাই তেওঁলোকৰ নাম চোৱা চিন্তা কৰি থ'লে। এটা নাম জয়, এটা নাম বিজয়। আৰু যেতিয়া ডেকা হোৱাৰ লগে লগে তেওঁলোকক বৈকুণ্ঠৰ 7ম দৰ্জাত থান দিলে। এডাল এডাল গদা দি পেলাই দুয়ো 7ম দৰ্জাৰ দৌৰি হৈ থকা এই দুজন আমাৰ জয় বিজয় হয়নে? কিন্তু দুখৰ বিষয়, তাৰপাছত আকৌ জয় বিজয়ে কেনেকৈ ঋষিয়ে সাপ পালে, এইবোৰ কাহিনী বাৰু বেলেগ, মই সেইপিনে যোৱা নাই। গতিকে এয়াই হ'ল মায়া। আজি সবৈ ঋষিয়ে 7,000 বছৰ তপস্যা কৰি মায়াত পৰি সকলো। গতিকে সেই লোকক চাই চাই বুলিবা বাট দেহৰ ভিতৰত আছে খালে বাবে পিছলি পৰিবা তাত। আপোনালোকে সত্য কৰ্ম কৰিব যাওঁতে যদি কেনেবাকৈ মায়াত অকণমান পৰি গ'ল, তেনেহ'লে শেষ। যেনেকৈ আপোনাসকলে 5,000 টকা দি চাইকেল এখন কিনি আনিলে সঁচা, কিন্তু এটকা দামৰ ভল্টিপটো কিনি আনিব পাহৰিলে, তাৰ কাৰণে চাইকেলখন পামচাৰ হৈ পৰি থাকিব। হয়, গতিকে আপোনাসকলে ভকতি কৰিব যাওঁতে তাত যদি আপোনাসকলৰ কেনেবাকৈ মায়া সোমায় বা আমাৰো মায়া সোমায়, তেনেহ'লে এই পামচাৰ চাইকেলৰ দৰে হ'ব লাগিব বুলি ভাগৱতে আমাক সিদ্ধান্ত দি আছে। গোবিন্দ হেৰা পালো বুলি চাহনি হাৰি আপুনি জয় আৰু নকৰিবে দুখ দেখা কিন্তু ভাগ্য তুমি বহুমতি আশা পূৰ্ণ কৰি মহাপুকৰ হৰি নপুত্ৰ খোজ
যার খুঁজব জৈব ভূমি যত দেখিতে অতি বিচিত্র কৃষ্ণ কারণী গো নাহি বিধানর মুই দেখিতো আজি এই মৃগপহু পোৱালিটোৰ খোজকেইটা নিৰীক্ষণ কৰি কৰি ৰজাই কান্দি কান্দি বিচাৰি গৈ আছে। নিশ্চয় এইকেইটাই খোজ হয়নে? সেইটোকে আমাক দেখুৱালে সেই লোকসকল চোৱা, ধন ধান পুত্ৰ ভাৰ্যা যিসকলে ত্যাগ দি বনৰ মাজত ঈশ্বৰক লাভ কৰিব গ'ল, তেওঁ আজি মায়াত পৰি তেওঁৰ দুৰ্গতিৰ সীমা নোহোৱা। গতিকে আমাৰ লোকসকলক বুজালে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, মায়াৰ পৰা আপোনালোকে সাৱধান হওক। মায়া বুলি কোৱা বস্তুটো কেনেকুৱা ধৰণৰ বস্তু জানে? আমাৰ প্ৰত্যেকৰে দেহত 40 কেজি 50 কেজি 55 কেজি 60 কেজি ওজনৰ আমাৰ বল আছে, সত্য। কিন্তু আমাৰ প্ৰত্যেকৰে লগত থকা মায়াটো 7টা হস্তিৰ বল আছে। তাক আমি বলৰে ঘূৰাই আনিব পৰা ক্ষমতা নাই। যেনেকৈ এটা হাতী মাৰোঁতে এটা হাতীত উঠি এডাল কি লৈছে, লোহাৰ গেজেং কমাৰ খালৰ পৰা গৰাই আনিছে, তাৰ নাম মাওটোৱে হাতত লোৱাৰ লগে তাৰ নাম হ'ল অংকুশ। কাণত লগাই দি হেঁচি দিয়াৰ লগে লগে হাতীটোক যদি কৈছে কলেজ বা ধৰ বুলি, তাকে ধৰিলে উঘলিলে, হয়, এইপিনে তো এইপিনে গ'লে। দেখিছেনে? এই অংকুশডাল যেনেকৈ ঘূৰাই, হাতীটো তেনেকৈ ঘূৰি। গতিকে সেই লোকসকল, আপোনালোকে সকলোৱে আমি এতিয়া অংকুশ তৈয়াৰ কৰিব লাগিব। কি অংকুশ জানে? জ্ঞানৰ অংকুশ। জ্ঞানে আদি মূল, জ্ঞান নহ'লে যাই জাতি কুল। আমি যদি জ্ঞানৰ অংকুশ এডাল যিদিনা তৈয়াৰ কৰিম, আমাৰ দেহত থকা মায়া হস্তিটো যোনপিনে যা বুলি ক'ম সেইপিনে যাব। আৰু লোভৰ পৰিৱৰ্তে আমি সন্তুষ্টি প্ৰকাশ কৰা জ্ঞান আনিব লাগিব। মোহৰ পৰিৱৰ্তে ত্যাগ স্বীকাৰ কৰা গুণ অভ্যাস কৰিব লাগিব। কামৰ পৰিৱৰ্তে ধৈৰ্য শক্তি আনা আমি সাধন কৰিব লাগিব, হয়নে? ক্ৰোধৰ প্ৰতি আমি সহ্য গুণ আনা অভ্যাস কৰিব লাগিব। যদাই মদাই ক্ৰোধটো যদি আনি থাকেই, তেনেহ'লে আপোনাৰসকলে ভকতি উপাৰ্জন কৰিব নোৱাৰে। যাৰ হৃদয়ত ক্ৰোধভাৱ থাকিব, তেওঁলোকে কেতিয়াও ভকতি উপাৰ্জন কৰিব নোৱাৰে। যাৰ লোভ থাকিব, মোহ থাকিব, হয়নে? দম্ভ অহংকাৰ বাহাদুৰি টেম্পাৰ গৌৰৱ জেদ যাৰ হৃদয়ত আছে, সেইসকলে শাস্ত্ৰ ভাগৱতৰ গুণ গৰিমাখিনি লৈ ভকতি উপাৰ্জন কৰিব পৰাটো বৰ টান। যেতিয়া আমি সতৰ সংগ সাধুৰ সংগ লৈ যেতিয়া শাস্ত্ৰ ভাগৱত শুনি এই দুআষাৰি কথা মানি লোৱা অভ্যাস কৰিম, আমাৰ দেহৰ এই ৰিপু ইন্দ্ৰিয় বৰ্গবোৰ আমাৰ মতে চলা, হয়নে? যেনেকৈ এতিয়া মন কৰিবতো, এজনে বাইক লৈ আহিছে, সেইজনক সুধিছে আপুনি কেনেকৈ আহিলে? সেইজনে কৈছে মই বাইক লৈ আহিছোঁ। আৰু এজনক সুধিলে আপুনি কেনেকৈ আহিলে? তেওঁ কৈছে বাইক এখনে মোক লৈ আহিলে। কোনটো শুদ্ধ উত্তৰ আপোনালোকে কওক? এজনে কৈছে বাইকে মোক লৈ আহিছে, আৰু এজনে কৈছে মই বাইক লৈ আহিছোঁ। কোনটো শুদ্ধ? যিজনে কৈছে মই বাইক লৈ আহিছোঁ সেইটো শুদ্ধ উত্তৰ। কাৰণ বাইকখনে এজন মানুহ লৈ ফুৰিব নোৱাৰে, মানুহজনে বাইকখন চলাব লাগিব। তদু তেনেকৈ আমাৰ হৃদয়ত ইন্দ্ৰিয় বৰ্গ ৰিপু ধাতুৰ 1 নম্বৰ গুৰিয়ালটোৰ নাম হ'ল মন। সেইকাৰণে কৈছে মনক নিদিবা লাই, মনে লাই চাই খায়। মনে ৰজা, মনে প্ৰজা, মনে বিচাৰে 7 ভাৰ্যা, হয়নে? এজন মানুহ 7গৰাকী পত্নীৰ দৰকাৰ আছে জানো? নাই। কিন্তু মন বাউল হ'লে 14গৰাকী আনিব পাৰিব। এজনী ছোৱালী বা এগৰাকী মানুহ 7টা স্বামীৰ প্ৰয়োজন আছে জানো? নাই। যদি তেওঁ মনটো বহাই দিয়ে 21টা স্বামী ভুলিব পাৰিব। গতিকে এই লোকসকল মনক আপোনাৰসকলে লাই নিদিব, তেনেহ'লে ইহকালে পৰকালে আপোনাৰসকলে ভকতি কৰি আত্মাক গতি দিয়াই নহয়, ইহকালে পৰকালে শান্তি লাভ কৰাৰ সুবিধা পাব বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে। গোবিন্দ সুন্দর পুরঙ্গ দেখি ভৈলা রঙ্গ পোকা
পাত্ৰ আৰু আমি দিওঁ গণিব সুন্দ অনুহিকে যুৱক ৰাখিবে পৰৰ ধন এই মতে ৰাজা জীবন গভীৰহে ভজাবে যে নয় এতিয়া আমাক এনেকুৱা এটা অদ্ভুত কাহিনী শুনাই আছে চাওক যিজন ভৰত ৰজা এইখন পৃথিৱীতে ৰাজত্ব কৰি তেওঁৰ নামতে ভাৰত নামাকৰণ হ'ল তেওঁৰ পুত্ৰ বোৱাৰী পত্নী সকলোকে ৰাজ্য অৰ্পণ কৰি তেওঁ সকলো ত্যাগ স্বীকাৰ কৰি গুচি গ'ল তেওঁ আজি গৈ মৃগ পোৱালি এটাৰ মায়াত পৰি তেওঁ লতি ঘটি সিমান গতিকে মায়াটো কিমান ভয়ংকৰ বস্তু দেখিছে গতিকে এইখিনিত আমাক বুজালে সেই লোকসকল মায়া বুলি কোৱা বস্তুটো অতি দুৰ্দান্ত বস্তু মায়াটো তাৰ অকণমান মই আগুৱাই গ'লোঁ বেয়া নাপাব যেনেকৈ যেতিয়া ইন্দ্ৰই বৃত্তাসুৰক বধ কৰিলে বধ কৰাত তেওঁ গাত ব্ৰহ্মহত্যা পাপ লাগিল ব্ৰহ্মহত্যা পাপ লগাৰ কাৰণে তেওঁ পলাই খাৰিব নোৱাৰা হ'ল যলৈকে যায় ততেই ব্ৰহ্ম খাপে মানে আগুচি ফুৰে স্বৰ্গ মধ্য পাতালত পলাই খাৰিব নোৱাৰি তেওঁ গৈ সৰুবৰত পৰিলে সৰুবৰটো তেওঁ খাৰিব নোৱাৰিলে সদৌ শেষত কীট ৰূপে পদুমৰ নলীতে সোমাই তেতিয়া 33 কোটি দেৱতাই ইন্দ্ৰক নাপায় বিষ্ণুক যায় ক'লেগৈ যে ইন্দ্ৰ ক'ত গ'ল কি হ'ল অন্তৰা এতিয়া আমাৰ ৰজা নোহোৱা দেশত কি হ'ব তেতিয়া স্বয়ং বিষ্ণুৱে ক'লে তোমালোকে মৰ্ত্যলৈ যোৱা মৰ্ত্যত যোৱা নহুক ৰজা আছে মহান গুণী জ্ঞানী পণ্ডিত শিক্ষিত তেওঁক লৈ আহি যদি স্বৰ্গত ৰজা পাতি ল'ব পাৰা তেনেহ'লে তোমালোকে বহুত দিন শান্তিৰে বসবাস কৰিব পাৰিবা এই বুলি কোৱা 33 কোটি দেৱতা আহি মৰ্ত্যৰ পৰা নহুক ৰজাক কাকুতি মিনতি কৰি স্বৰ্গলৈ লৈ গৈ স্বৰ্গত ৰজা পাতিলে ৰজা পতাৰ লগে লগে ৰাজসিংহাত বহি আগৰ কোণে সতী দেৱী বহি আছিল ইন্দ্ৰৰ পত্নী সতী দেৱীৰ ৰূপ যৌৱন দেখি নহুক ৰজা ক'ব নোৱাৰা হ'ল হয় ক'লে এয়া সতী দেৱী আগতে এইখন সিংহাত কোন বহে তেতিয়া ক'লে মোৰ স্বামী ইন্দ্ৰ বহে কৈছে আজি কোন বহিছে কৈছে আজি আপুনি নহুক ৰজা বহিছে কৈছে মই নহুক ৰজা নহয় এইখন আসনত বহা মানে ময়ো ইন্দ্ৰ গতিকে তুমি বেগা বেগি আহি মোক স্বামী বৰণ কৰা লাগি গ'ল নহয় ডাঙৰ জংঘ লগে লগে সতী দেৱীয়ে কান্দি কুটি গৈ বৃহস্পতি গুৰুক ক'লে আৰু বৃহস্পতি গুৰুৱে ক'লে স্বৰ্গমৰ্ত্য ৰজা যিজন নহু তেওঁৰ বাক্য অৱহেলা কৰিব পৰা ক্ষমতা কাৰোৱেই নাই গতিকে সেই দেৱী তুমি ঈশ্বৰক আৰাধনা কৰা ঈশ্বৰে তোমাৰ যদি সতীত্ব ৰক্ষা কৰিব পাৰে আৰু এটা মই কওঁ কথা শুনা কালিলৈ তুমি গৈ নহুক ৰজাক ক'বা মই তোমাক স্বামী বহিম বুলি ভাবিয়ে আছোঁ কিন্তু এটা কথা মই গোপনে স্বামী নবহিম কাৰণ সকলোৱে দেখা দেখিকে বিয়া পাতক আয়তী বয়তীসকলে নাম গান গাই দৰা সাজি আপুনি আহক 4টা বামুণৰ কান্ধত উঠি আপুনি দৰা সাজি আহিব মই কইনা হৈ ময়ো মালা দিম আপুনিও মালা দিব ধুনীয়া বিয়া হয় এই বুলি কোৱাৰ লগে লগে নহুক ৰজা আনন্দত সীমা নোহোৱা হ'ল লগে লগে বিয়া থিয়াং কৰিলে সেইদিনা লাহেকৈ 4টা বামুণ বাছি দিলে ঋষিসকলে 3জন অলপমান ডেকা বামুণ বাছি দিলে তাৰে এজন বয় বৃদ্ধ তাৰ পাছত মানে যেতিয়া ৰজাক দোলাত লৈ মানে 4টা বামুণে কান্ধত লৈ যেতিয়া আহিল আয়তী গায়ত্ৰীসকলে নাম গান গোৱাত লাগি গ'ল ডেক বেণ্ড বজাই দিলে এই ডেকা বামুণকেইটা গা অকণমান নাচি বাগি উঠি গ'ল নহয় যদিও ৰজাক কান্ধত লৈ গৈ আছে তেওঁলোকে বৰ আনন্দৰ সৈতে অকণমান নাচ বাগ কৰাৰ লগে লগে বুঢ়া বামুণজন মানে হাহাকাৰ ঘটি গ'ল নহয় ইপিনে যায় এবাৰ সিপিনে যায় এবাৰ সিপিনে যায় এবাৰ এই তেতিয়া ওপৰত দুডালত ৰজাই খুন্দা খালে
খুন্দা খোৱাৰ লগে লগে তৎক্ষণাত দোলাৰ পৰা নামি ঋষিসকলক বৰ অহংকাৰ কৰাত লাগিল। যাওঁতে যাওঁতে ঋষিসকলৰ খং উঠিল, ক'লে তুমি মৰ্ত্যৰ ৰজা হৈ স্বৰ্গৰ ৰজা হ'ব পৰা কিমান ভাগ্যৱান, আৰু তুমি নৰ মনুষ্য হৈ ইন্দ্ৰৰ পত্নীক তুমি মানে বিয়া পাতিব আহিছা। পৰতি হৰণম গতি নাই মৰণম ঢৌ ঢৌ নৰকত বা তুমি তাক কৰিবা ভয় নকৰা। গতিকে আমি ঋষিসকলে তোমাক শাপ দিলোঁ, তুমি অজগৰ হৈ এই সৰু বৰতে নৰকত পৰি থাকা। তেতিয়া সত্য যুগৰ প্ৰথমৰ পৰা নহু ৰজা আজিও নৰকত পৰি আছে। কিমান পুৰুষ গুচি গ'ল। দুৱাপৰৰ শেষত কলিৰ আদ্যত যেতিয়া ৫ পাণ্ডৱসকল বনৰ মাজলৈ গ'ল, ভীম অৰ্জুন নকুল সহদেৱ এই 4জনক সেই অজগৰ ৰূপী নহু ৰজাই গিলি থৈ দিলে। আৰু তেতিয়া ৰাজা যুধিষ্ঠিৰে সৰু বৰ পাৰে পাৰে দুবৰি কান্দি ফুৰিছে। তেতিয়া লাহেকৈ অজগৰ জাগি উঠি ক'লে, হেৰা যুধিষ্ঠিৰ, তুমি মোৰ নাতি হয়নে? তুমি কেইদিনৰ ল'ৰা? মই এনেধৰণে নৰকত পৰি আছোঁ, মোক উদ্ধাৰ কৰিব পৰা কাৰো জ্ঞান অহা নাই। কাৰণ মই কোন ৰজা জানা? বোলে কোন? কৈছে মই নহু ৰজা। তাৰমানে নহু ৰজাৰ পুত্ৰ নাম হ'ল যজাতি ৰজা, যজাতি ৰজাৰ পুত্ৰ নাম হ'ল কুৰু ৰজা, কুৰু ৰজাৰ পুত্ৰ নাম হ'ল কুৰু ৰজা, কুৰু ৰজাৰ পুত্ৰ নাম হ'ল শান্তনু ৰজা। হয়, তাৰপাছত পাণ্ডু ধৃতৰাষ্ট্ৰ তেওঁলোকৰহে পুত্ৰ যুধিষ্ঠিৰ। গতিকে আজি অজগৰৰূপী নহু ৰজাই কৈছে তোমালোক মোৰ নাতি, গতিকে হেৰা নাতি, পাৰা যদি মোক উদ্ধাৰ কৰা, মই সত্যযুগৰ পৰা নৰকত আছোঁ। মই কেইটামান প্ৰশ্ন দিম, প্ৰশ্নকেইটা যদি উত্তৰ দিব পাৰা তেনেহ'লে মই তোমাৰ গিলি থোৱা 4টা ভাইৰক উলিয়াই দিম আৰু মই আজি স্বৰ্গলৈ যাত্ৰা কৰিম। আৰু যদি তুমি উত্তৰ দিব নোৱাৰা তেনেহ'লে তোমাকো গিলি থৈ নাতি ককা সকলোৱে একেলগে নৰকত পৰি থাকিব। তেতিয়া যুধিষ্ঠিৰে কৃষ্ণ নাম উচ্চাৰণ কৰি ক'লে, ককা কওকচোন বাৰু। তেতিয়া অজগৰ ৰূপী নহু ৰজাই কৈছে, প্ৰথমতে আকাশনে ওখ, আকাশতকৈ ওখ কোন? তেতিয়া যুধিষ্ঠিৰে কৈছে, পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতা হি প্ৰণং তপ। আকাশেই ওখ, আকাশতকৈও মোৰ নিজৰ জন্মদাতা পিতৃ আৰু বহু ওপৰ। বোলে শুদ্ধ উত্তৰ। এই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে কাণ দিব এইকেইটা কথা। আৰু এই পৃথিৱীখন দেখিছা, সদায় কোৰ কটাৰী মাৰি থাকিলেও ৰাগ খং দম্ভ অহংকাৰ নাই, ইমান সহ্যগুণী। এই পৃথিৱীতকৈও সহ্যগুণী কোন? তেতিয়া কৈছে, জননী জন্মভূমি স্বৰ্গাদপি কৰি অক্ষী, মোৰ নিজৰ জন্মদাতী মাতৃ পৃথিৱীতকৈও আৰু সহ্যগুণী। তাই এতিয়া আমাৰ গোসাঁনীসকলে প্ৰমাণ পাইছে, আপোনালোকে বোধ হয় আপোনালোকৰ ল'ৰাটোৱে যদিও কিবা দুখ লগা কথা দুটাত কৈ থৈ আপোনাক গুচি যায়, কেতিয়াবা মাকে চকু পানী টুকিল, 2 ঘণ্টা পাছত আহি পেলাই যদি কয়, মায় ভাত হ'লনে? হ'ব পাই ৰ আহোঁ, আয়ো দেৰি হয়, চব পাহৰি যায়। গতিকে সেই ল'ৰাহঁত নিজৰ পিতৃ মাতৃক অৱহেলা নকৰিবা। লক্ষ লক্ষ কৌটি কৌটি দুখকো নিজৰ পিতৃ মাতৃয়ে সহ্য কৰি তোমালোকক কেঁচুৱাৰ পৰা ডাঙৰ দীঘল কৰিলে। আৰু তোমালোকে আজি বোৱাৰী এজনী পাই যদি এইসকলক যদি অৱজ্ঞা কৰা, ইহকালে পৰকালে তোমালোকে মুক্তি নাপাবা। মই অভিশাপ দিয়া নাই, শাস্ত্ৰ ভাগৱতৰ উদাহৰণহে কৰি গৈ আছে। গতিকে পিতৃ মাতৃক স্বৰ্গৰ দেৱতাৰ দৰে সকলোৱে পালন কৰিবা। বোৱাৰীসকল শহুৰ শাহুৰক স্বৰ্গৰ দেৱ দেৱতাৰ দৰে পালন কৰিবা। তেনেহ'লে আপোনালোকে বুকু বিন্দাই ক'ব পাৰিবা, এইখন পৃথিৱীত মই সৌভাগ্যৱতী হমেই। ল'ৰাসকলে বুকু বিন্দাই ক'ব পাৰিবা, মই পিতৃ মাতৃক যি মৰম আদৰ চেনেহ কৰি শুশ্ৰূষা কৰি আছোঁ, এইখন পৃথিৱীত মই শান্তি পামেই ভাবোঁ। এইবোৰ কথা ভাগৱত। তেতিয়া আৰু এটা প্ৰশ্ন কৰিলে যুধিষ্ঠিৰক, হেৰা ৰজা, গাখীৰেই বগা, গাখীৰতকৈ আৰু বগা কি? তেতিয়া যুধিষ্ঠিৰে কৈছে, সত্য। এই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে মানে এইবোৰ কথা ভাগৱতৰ পৰা মানি ল'ব। সত্য বুলি কোৱা বস্তুটোৰ নিচিনা অতি পবিত্ৰ বগা বস্তু পৃথিৱীত একোৱেই নাই। গতিকে হৃদয়ত যেতিয়া যিজনে সত্য জীয়াই ৰাখিব পাৰে, সেইজনৰ ক'তো দুখ আহিব নোৱাৰে, অশান্তি আহিব নোৱাৰে বুলি ভিগু আদি বাৰমণিসকলে জ্যোতিষশাস্ত্ৰটো ইয়াক ধুনীয়াকৈ লিখি আছে।
হয়নে? এনেধৰণে আৰু বায়ুৱে বেগী, বায়ুতকৈ বেগী কোন? তেতিয়া কৈছিল মন। মনটো ইমান বেগী, এই যদি দিল্লীৰ কথা এটা মনত পৰিলে মনটো তাত পালেগৈ, হয়নে বাৰু? এই যদি কাশীগয়া, বৃন্দাবন, মথুৰাৰ কথা মনত পৰিলে মনটো পালেগৈ, বাৰু মই সিপিনে নেযাওঁ। তেতিয়া লাহেকৈ অজগৰ পেট ফালি এই ভীম, অৰ্জুন, নকুল, সহদেৱক উলিয়াই দি তেওঁ স্বৰ্গলৈ যাত্ৰা কৰিলে। হয়, এয়াই হ'ল আমাৰ শাস্ত্ৰ ভাগৱতৰ তত্ত্বৰ বাণী। এইকণ কথা যিসকল সন্ত সাধুৱে মানি লয়, যিসকল উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলে মানি লয়, তেনেহ'লে তেওঁলোকে এই জীৱনটোত হাঁহি হাঁহি জীৱন কটাব পাৰে বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে। গোবিন্দ।